গহপুৰৰ ঘাঁহিগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্ৰত চুতীয়া জাতিৰ পুৰোধা ব্যক্তি দুবৰিবনৰ কবি প্ৰয়াত কোষেশ্বৰ বৰুৱাৰ জন্মজয়ন্তী উদযাপন। প্ৰয়াত পুৰোধা ব্যক্তি কোষেশ্বৰ বৰুৱাৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সতী সাধনী সমন্বয় ক্ষেত্ৰৰ প্ৰাংগণত তেখেতৰ এটি আৱক্ষ মূৰ্তি উন্মোচন কৰাৰ লগতে চুতীয়া জাতিৰ ঐতিহাসিক পৰম্পৰা এটি এলেংঘৰ উন্মোচন কৰে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ চুতীয়া ছাত্ৰ সন্থাৰ গোটৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। লগতে এটি চুতীয়া জাতিৰ গীত উন্মোচন কৰে। উক্ত অনুষ্ঠানত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কিশোৰ সিং ৰাজপুত, ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ আৰু চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱা উপস্থিত থাকে। লগতে চুতীয়া উন্নয়ন পৰিষদ আৰু চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা চুতীয়া জাতিৰ ৰাইজ অনুষ্ঠানটোত উপস্থিত থাকে। গাম্ভীৰ্যপূৰ্ণভাৱে দিনজোৰা কাৰ্যক্ৰমণিকাৰে অনুষ্ঠানটোৰ সফল সামৰণি পৰে। ঘাঁহিগাঁওস্থিত চুতীয়া ৰাণী বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰ মানে কেৱল চুতীয়া জনগোষ্ঠীৰেই নহয়, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মিলনৰ স্থলী হিচাপে পুথিভঁৰাল, অতিথিশালা আদি আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ প্ৰচেষ্টা হাতত লৈছে চুতীয়া উন্নয়ন পৰিষদে। নমস্কাৰ। আজি 5 আগষ্টৰ তাৰিখে আমাৰ দুবৰিবনৰ কবি, সাহিত্যিক, লগতে চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি, চুতীয়া যুৱ সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰয়াত কোষেশ্বৰ বৰুৱাৰ আজি জন্মদিন। আজি তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি যুৱ সন্মিলন অসমে আজি এটা বৰ্ণাঢ্য কাৰ্যসূচী এটা গ্ৰহণ কৰিছিল তেখেতৰ উদযাপনৰ উদ্দেশ্যে। আৰু ইয়াৰ লগতে সংগতি ৰাখি যুৱ সন্মিলনৰ আমাৰ প্ৰচেষ্টাত তেখেতৰ এটা প্ৰতিমূৰ্তি আৰু চুতীয়া উন্নয়ন পৰিষদৰ যোগেদি এটা চুতীয়াসকলৰ ঐতিহাসিক পৰম্পৰা এলেংঘৰ এটা আমি প্ৰস্তুত কৰিছোঁ। আৰু এই গোটেই বস্তুখিনি এটা যোগেদি আমাৰ চুতীয়া জাতিৰ যিটো সাংস্কৃতিক পৰম্পৰা এটা বাতাবৰণ গঢ় দিবৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ। আমি ইয়াৰ যোগেদি জাতিটোৰ সামগ্ৰিক উন্নয়নৰ যোগেদিও আমি ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আমি সদায় চুতীয়া জাতি সন্মিলনৰ লগতে চুতীয়া উন্নয়ন পৰিষদে কাম কৰি আহিছোঁ। জাতিটোৰ নেতৃত্ব দি অহাৰ ক্ষেত্ৰত যথেষ্টখিনি আপোনাৰ অৰিহণা আছে। পুনৰবাৰ আপোনাক কিন্তু ৰাইজে পুনৰ নাই, এইটো পদবীটো মোৰ নিজৰ নহয়, এইটো পদবীটো ৰাইজৰ। ৰাইজে যোৱাবাৰ আমাক এটা পদবী দিছিল আৰু পদবীটো মই যথাসাধ্য অনুসৰি কৰিবলৈ যত্ন কৰিছোঁ। এই পদবীটো মোৰ নিজৰ নহয়, মোৰ এইটো ৰাইজে দিয়া পদবী হিচাপে মই কাম কৰি আহিছোঁ। ভৱিষ্যতৰ কথা মই নকওঁ, যিখিনি মোৰ বৰ্তমানলৈকে বা যিখিনিলৈকে দায়িত্ব থাকিব সেইখিনি মোক কৰি যোৱাটোহে মোৰ সিদ্ধান্ত গ্ৰহণ কৰি মই কামখিনি কৰিবৰ বাবে আগবাঢ়িছোঁ। যথেষ্ট সময়ত বহুখিনি কাম কৰা দেখা পোৱা গৈছে। কামৰ ক্ষেত্ৰত এইখিনি সকলো ৰাইজৰ সহযোগিতা আৰু প্ৰতিটো আমাৰ ভাতৃ ভগ্নী সংগঠনসমূহৰ সহযোগিতাত ইয়াত বহিঃপ্ৰলন ঘটিছে। ইয়াত অকল মোৰ নহয়, এইটো সকলো জাতি, সকলো জনগোষ্ঠীৰ ইয়াত সমন্বয় এক কেন্দ্ৰ গ্ৰহণ কৰিবৰ কাৰণে এইটো আমি প্ৰয়াস কৰিছোঁ। ইতিহাসবিদ, শিক্ষাবিদ তথা ৰাজনীতিবিদ আৰু চুতীয়া জনগোষ্ঠীৰ এজন পুৰোধা ব্যক্তি প্ৰয়াত কোষেশ্বৰ বৰুৱা ডাঙৰীয়াদেৱৰ আজি জন্মজয়ন্তী। আৰু এই জন্মজয়ন্তীৰ উপলক্ষে ইয়াতে প্ৰয়াত কোষেশ্বৰ বৰুৱা ডাঙৰীয়াদেৱৰ এটি প্ৰতিমূৰ্তি চুতীয়া যুৱ সন্মিলন অসমৰ প্ৰচেষ্টাত আৰু উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত ইয়াতে আজি উন্মোচন কৰা হৈছে। আৰু সমান্তৰালভাৱে এটি এলেংঘৰ ইয়াতো নিৰ্মাণ কৰি এইটো উন্মোচন কৰা হৈছে। গতিকে এই যি ইতিহাসবিদ, ৰাজনীতিবিদ তথা বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন বৰ অসম গঢ়াৰ পৰিকল্পনা কৰা আমাৰ পুৰোধা ব্যক্তি কোষেশ্বৰ বৰুৱাদেৱৰ জন্মজয়ন্তীত আমি আচলতে এনে এটি মুহূৰ্ত আজি উপলব্ধি কৰি আমি খুব আনন্দিত হৈছোঁ। আৰু আশা ৰাখোঁ তেওঁ যি চিন্তা চেতনাৰে অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন বৰ অসম গঢ়াৰ যি পৰিকল্পনা কৰিছিলে, আজি আমি ইয়াতে সকলো একত্ৰিত হৈ তেখেতৰ চিন্তা চেতনাৰে আগবাঢ়ি যাবৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ হ'ব খুজিছোঁ। আৰু তেখেতে সমগ্ৰ
অসমীয়া জাতিসত্তাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি পদক্ষেপ হাতত লৈছিলে এই কথাবিলাক আমি স্মৰণ কৰি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা ৰাখোঁ ভৱিষ্যত প্ৰজন্মই এনে এজন পুৰোধা ব্যক্তিক নিশ্চিতভাৱে মনত ৰাখিব আৰু তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমি সকলো একত্ৰিত হৈ আমি এখন সমন্বয় ক্ষেত্ৰ ইয়াতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে উন্নয়ন পৰিষদে যি প্ৰচেষ্টা হাতত লৈছে তাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।